গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰ্ট জাষ্টিছ ছ'চাইটিৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী। আৰ্ট জাষ্টিছ ছ'চাইটিৰ সভাপতি আমলেন্দু ঘোষ, পীযুষ কান্তি ঘোষ, বিনয় মেধিৰ উপস্থিতিত বৃক্ষৰোপণৰ লগতে বিদ্যালয়ৰ 3গৰাকীকৈ ছাত্ৰক বিভিন্ন প্ৰতিযোগিতাৰ এখন মানপত্ৰ প্ৰদান কৰে। কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন শিক্ষক মনীন্দ্ৰ ৰায়, আমৰেশ দেৱ অধিকাৰী, তৰুণ বিশেষ, সুবুজ চক্ৰৱৰ্তী, শিক্ষয়িত্ৰী শাশ্বত চক্ৰৱৰ্তী, প্ৰাক্তন ছাত্ৰ দেৱব্ৰত চক্ৰৱৰ্তীৰ লগতে বহু ব্যক্তি। ছাত্ৰ ছাত্ৰী সজাগত হোৱাৰ লক্ষ্যৰে আৰ্ট জাষ্টিছ ছ'চাইটিয়ে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। ষ্টুডেণ্ট আমি আমাৰ পুৰণা টিচাৰখিনি ঠিক পাইছোঁ আৰু একগোট কৰি আমি আনিছোঁ অকণমান আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ৰিগাৰ্ডিং সমবেত কৈছেই এইখিনি লালন পালন কৰিব লাগিব আৰু সেই হিচাপে আমি ষ্টুডেণ্টখিনিক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে এইখিনি দেখভাল কৰে আৰু অনাগত দিনবোৰত আমি সেই হিচাপে আৰু কিবা পুৰস্কাৰো দিম আৰু এইখিনি কোনো এইটো মোৰ ভাল লাগিছে যে অলপ দেৰি আগত আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে ইয়াত খুব ইনভলভ হৈ আছিলে। তেওঁলোকৰ মাজত এটা মানে সচেতনতা ডেভেলপ হৈছে এই এনভাইৰনমেণ্টেল হেৰিৰ পৰা। আমাৰ ছ'চাইটিটোৱে মেইনলি ছ'চিয়েল ইছ্যুজ আৰু এনভাইৰনমেণ্টেল ইছ্যুজৰ ওপৰত হেৰি কৰে, সচেতনতা অনুষ্ঠান ঠায়ে ঠায়ে কৰি থাকোঁ আমি। ইয়াত গছটো যাতে লহপহকৈ উঠে সেইখিনি নহয়, বহুতে বৃক্ষৰোপণ মই কৰা দেখোঁ, কিন্তু মেইনটেনেঞ্চ মুঠেই নাই। সেইটো আচল কথা। বৃক্ষটো আজি ময়ো কেইবাটাও দি দিব পাৰোঁ, কিন্তু আমি সজাগ হ'ব লাগিব এই ক্ষেত্ৰত আৰু প্ৰেক্টিকেলি পদক্ষেপ ল'ব লাগিব। গৌৰীপুৰৰ পৰা জামানুৰ ৰহমানৰ ৰিপৰ্ট, DB নিউজ।